হেল্ল' গাইছ, আজি আপোনালোকক দেখাইছোঁ GT ইণ্টাৰচেপ্টাৰৰ তো ফ্ৰগ অইল চেল কেনেকুৱা চেঞ্জ কৰিব লাগিব বা শ্বৰ্টকাটত। তো মই শ্বৰ্টকাট নেমটো শিকাই দি আছোঁ। ডাষ্ট চিলটো খুলিলোঁ, লকটো খুলিলোঁ। এতিয়া মই চিলটোত মাইনাছ স্ক্ৰুড্ৰাইভাৰ পূৰা কোবাইছোঁ। কোবাৰ পিছত ফুটা কৰাৰ পিছত মই ফুটা ফাইনেলি কমপ্লিট হ'ল। তো এতিয়া কেনেকৈ শ্বৰ্টকাট খুলিব লাগিব, চবেই এনেকুৱা ছিষ্টেমত খুলিব নোৱাৰে, কাৰণ চকেৰ জাম্পাৰ ভাঙি পেলাই। মই চকেৰ জাম্পাৰটো অলপ টাইম হোল্ড কৰাৰ পিছত চাওক কেনেকুৱা ওলাই লৈ আহিলোঁ। তো আপোনালোকৰ যদি এনেকুৱা প্ৰচেছটো ইজি হয় খুলিব পাৰে। আৰু চাই আছে নতুন অইল চেল খুলিলোঁ আৰু এতিয়া নতুন ফিটিং গিয়াৰ আছোঁ। তো এইটো সদায় পুলাৰেদি লগাব, কাৰণ পুলাৰেদি লগালে একুৰেট ফিটিং হয়। তো পুলাৰেদি লগোৱাৰ পিছত হৈ গ'ল। তেতিয়া মই আৰু লকটো লগাই দিছোঁ। লকটো লগোৱাৰ কাৰণ হ'ল নহ'লে আকৌ জাৰ্কিঙত অইল চেলটো ওলাই আহিব। তো সেইটো লকটো লগোৱা হ'ল। এতিয়া ডাষ্ট চিলটো লগাই দিলোঁ, পুলাৰেদি বহালোঁ। ফাইনেলি কমপ্লিট হ'ল। আপোনালোকৰ ইজিৰ কাৰণে প্ৰচেছটো বনাইছোঁ, কেনেকুৱা লাগিছে কমেণ্টত